যিমান আন্দোলন কৰিলেও অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিবই। জিলায় জিলায় বেদখল কৰা স্থানৰ তালিকা সাজু হৈছে। হাতত তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰী। প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে। উচ্ছেদ হ'বই আৰু কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু মেডি মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকলো। 2000 বিঘাৰ 2 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমানসকলো। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসী পাৰা। 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো। মোৰ লগতে মোৰ পৰিয়ালৰ লোককো শেষ কৰি দিয়ক। বিলাসী পাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয়া হাজাৰ হাজাৰ লোক। চিৰাকুটা প্ৰথম খণ্ড, জমদুৱাৰ প্ৰথম খণ্ডৰ 100টা ৰাজবংশী লগতে দেখি খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী পাই খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰাকুটাত পট্টাভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী। হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে ঘৰ এৰি অংশগ্ৰহণ কৰি প্ৰতিবাদত নামিছে। 1 কঠা মাটি এৰি দিয়া নহ'ব ৰাজবংশী খিলঞ্জীয়া লোকৰ হুংকাৰ। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমি উচ্ছেদৰ জাননী প্ৰেৰণ ধুবুৰী জিলা প্ৰশাসনৰ। এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন খিলঞ্জীয়া লোকৰ।